আমাক গুলি কৰি মাৰি দিয়ক না, ডাইৰেক্ট আমি থিয় হ'ম। আমি যিমান ষ্টাফ আছোঁ এক লাইনত ৰাখক, তহঁতক চাকৰি কৰিব দিব নোৱাৰোঁ, চাকৰি নিদিওঁ, টকা নিদিওঁ, তহঁতক গুলি কৰি মাৰি দিম বুলি গুলি কৰি দিয়ক, তেতিয়াহ'লে আমি শান্তি পাম। নহ'লে আমি কষ্ট কৰিছোঁ, আমি লাখ লাখ হাজাৰ হাজাৰ ষ্টুডেণ্ট সৃষ্টি কৰিছোঁ। এতিয়া আমি পঢ়োৱা ল'ৰা ছোৱালী PhD হৈছে, MPhil হৈছে, কি হৈছে ডক্টৰ ইঞ্জিনিয়াৰ হৈছে আমি পঢ়োৱা ষ্টুডেণ্ট। আজি আমি কি মাহত 1,000 টকা 2,000 টকা আমি নাপাওঁ, ক'ৰ পৰা পাম? পালন কৰিছোঁ যে আজিৰ পৰা আমি 5 দিনীয়া কাৰ্যসূচী কৰি আমি শ্ৰেণীকোঠাৰ পৰা আমি কলম দিওঁ, মতলব পেন দিওঁ, অনুষ্ঠান আৰম্ভ কৰিছোঁ। আমি এইকেইদিন কোনোদিনেই শিক্ষাক আমি ছাত্ৰ ছাত্ৰীক নপঢ়াওঁ। যিসকলে আজি যাৰ ভোকেই নাই তেওঁলোকে ভোকাতুৰ মানুহৰ কথা একো বুজিব নোৱাৰে। আজি কোনখন চৰকাৰৰ কথা কওঁ, লাজ লাগে। চৰকাৰৰ কথা ক'বলৈ আমাৰ লাজ লাগে। তেওঁলোকে যিটো আমাৰ শিক্ষা বিভাগৰ মানদণ্ডটো ইমানেই তলত পেলাই দিছে যে আৰু তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় নাই। আচলতে ধিক্কাৰ দিছোঁ গোটেই BTC চৰকাৰ হওক, অসম চৰকাৰ হওক, মোৰ মুখৰ পৰা মই ধিক্কাৰ দিছোঁ। এনেকুৱা চৰকাৰ যদি থাকে আমাৰ যিটো নিউ জেনেৰেশ্যন তেওঁলোকৰো পতন অনিবাৰ্য। যিহেতু মই আমাৰ অসম চৰকাৰ আৰু লগতে আমাৰ BTR চৰকাৰক অনুৰোধ জনাওঁ যাতে আমাৰ এইখন অঞ্চলত আমাৰ এই ডিমাকুছী কলেজখন চৰকাৰীকৰণ কৰিবলৈ কিছুমান আমাৰ শিক্ষাগুৰুৰ অৱসৰ ল'বলগীয়া বয়স হৈছে এতিয়ালৈকে, আৰু তাৰপিছতো আমাৰ এইখন কলেজ চৰকাৰীকৰণ হোৱা নাই। সেইবাবে মই আমাৰ অসম চৰকাৰ লগতে BTR চৰকাৰক অনুৰোধ জনাওঁ যে অতি শীঘ্ৰে আমাৰ এইখন কলেজখন চৰকাৰীকৰণ কৰিব লাগে। ধন্যবাদ। বিভিন্ন প্ৰভাৱ পৰিব, যিহেতু ক্লাছ নহ'লে আমাৰ আগন্তুক দিনবোৰত আমাৰ ফাইনেল এক্সামবোৰো আহি আছে। যিহেতু ক্লাছ নহ'লে আমাৰ অসুবিধা হ'ব, ভালকৈ আমি এতিয়া পাঠদান কৰিব নোৱাৰিলে। কৈছোঁ আমাৰ দৰে মানুহ আমি বিভিন্ন ক্ষেত্ৰত ক'বলৈ গ'লে এতিয়া আমাৰ পানেৰী সমষ্টিৰ MLA স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, তেওঁৰ ইমান পাৱাৰ আছে, তেওঁ ইচ্ছা কৰিলে এই কামবিলাক কৰিব পাৰে, নোৱাৰে নহয়, নিশ্চয় পাৰে। গতিকে তেখেতৰ হৈ আমি যেতিয়া তেখেতে MLAত পানেৰী সমষ্টিত ষ্টেণ্ড দিছিল তেতিয়া আমাৰ ডিমাকুছী কলেজৰ ষ্টাফবিলাকে 3 মাহ তেওঁৰ হৈ গোটেই সমষ্টিত আমি দাউৰিছিলোঁ। কিন্তু তেখেতে আজি আমাক কি কৰিলে, আমাক ধোৱা চাপলা কৰি দিলে। মানে মাটি চপৰা শিল বালি পেলোৱাৰ দৰে কৰি দিয়ে। তেওঁ কৈছিল যে মোৰ লগত হৈ যদি দাউৰা তেতিয়াহ'লে আমি 3 মাহ ধৰি তেখেতৰ হৈ দাউৰিছিলোঁ। বিশ্বজিৎ দৈমাৰীকো মই ক'ব খুজিছোঁ, স্পীকাৰ মহোদয়ক, তেখেতে অনতিপলমে আমাৰ জুনিয়ৰ কলেজ ডিমাকুছী জুনিয়ৰ কলেজ ইমান ভাৰত ভূটান সীমান্তৰ আজি 2002ৰ পৰা আজি আমি কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক পঢ়ালোঁ, কেনেকৈ কৰিলোঁ এইটো আমি জানো, দুখটো আমি জানো। আপোনালোকে এচিত বহি আপোনালোকে চৰকাৰৰ টকা পইচা খাই আপোনালোকে ডাঙৰ মানুহ হৈছে, কিন্তু আমাৰ কথা অলপ চিন্তা কৰক। গতিকে মই অনুৰোধ কৰিছোঁ ডিমাকুছী কলেজৰ লেকচাৰাৰ হিচাপে, জুনিয়ৰ কলেজৰ লেকচাৰাৰ হিচাপে আপোনালোকে এইটো কাম কৰক। প্ৰমোদ বড়ো ছাৰকো মই কৈছোঁ যে আপোনালোকে অলপ গুৰুত্ব দিয়ক, কাৰণ আমাৰ দৰে মানুহ ইয়াত যদি বাচি থাকিব নোৱাৰে আপোনালোকেও বাচি থাকিব নোৱাৰে। ধন্যবাদ। আমি হাজাৰ হাজাৰ মানৱ সম্পদ আমি গঢ়ি আছোঁ। ইয়াৰ বিনিময়ত আমি একো পোৱা নাই চৰকাৰৰ ফালৰ পৰা, বা চৰকাৰে আমাৰ এই কলেজসমূহক প্ৰমিচলেছ কৰাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। এইটো এটা মানে পৰিতাপৰ বিষয়, দুখৰ বিষয়। বিশেষকৈ ধৰক আমাৰ ডিমাকুছী জুনিয়ৰ কলেজখন 2002 চনত আমাৰ ইষ্টাব্লিছড হয়। আজি 22 বছৰ সম্পূৰ্ণ হ'ব। এই কলেজখন আমাৰ 2010-11 চনত পাৰমিশ্যন পাইছিলে, আৰু 2015 চনত কনকাৰেঞ্চ পাইছিলে, 2015 চনত ৰিকগনিশ্যন পাইছিলে। গতিকে ইমান দিন ইমানখিনি অফিচিয়েলি মানে আগবঢ়াৰ পিছতো কলেজসমূহ, বিশেষকৈ আমাৰ কলেজ বা অন্যান্য কলেজসমূহ মানে প্ৰভিঞ্চিয়েলাইজ নহ'ল। এইটো বিৰাট পৰিতাপৰ বিষয়।